নমস্কাৰ, আজি হৈছে 19 ছেপ্টেম্বৰ শুক্ৰবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। 10 ডিচেম্বৰত সলনি হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰীক এইবাৰ ডেডলাইন গৌৰৱ গগৈৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। অহা 10 ছেপ্টেম্বৰত সলনি হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী। এইবাৰ মুখ্যমন্ত্ৰীক ডেডলাইন দিলে সাংসদ গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰীৰ 10 ছেপ্টেম্বৰ ফুলজাৰিও নহ'ল আৰু ফুচ হৈ গ'ল। মুখ্যমন্ত্ৰীৰ 10 ছেপ্টেম্বৰ ফুলজাৰিও নহ'ল আৰু ফুচ হৈ গ'ল বুলি মন্তব্য কৰিছে এবাৰ গৌৰৱ গগৈয়ে। আৰু 10 ছেপ্টেম্বৰৰ দিনটো এটম বম বাদ দিয়ক, ফুলজাৰিও নহ'ল বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। আৰু 10 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ পদৰ পৰা হিমন্ত বিশ্ব শৰ্মাক আঁতৰোৱা হ'ব বুলি এক প্ৰকাৰ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। আৰু মই খবৰ লাভ কৰিছোঁ 10 ছেপ্টেম্বৰত তেখেতক সলনি কৰা হ'ব আৰু মুখ্যমন্ত্ৰীক লৈ পুনৰ সৰব হ'ল কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজিৰ তাৰিখত অধিক বেছি আতংকিত। কংগ্ৰেছৰ উত্থানৰ বাবে হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে, যি টি কথা কৈছে। আৰু 10 ছেপ্টেম্বৰ ঝাৰখণ্ড সকলোতে হিমন্ত বিশ্ব শৰ্মাৰ বাৰে বাৰে বিফল হৈছে আৰু ভয় আতংক হতাশাত ভুগি মুখ্যমন্ত্ৰীয়ে যিকোনো কথা ক'বলৈ আৰম্ভ কৰিছে। আৰু হিমন্ত বিশ্ব শৰ্মাই যি কৈ আছে সকলো যুক্তিহীন কথা বুলি, তৰ্কহীন কথা বুলি কৈছে এতিয়া গৌৰৱ গগৈয়ে। আৰু অহা 10 ডিচেম্বৰত সলনি হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু এইবাৰ মুখ্যমন্ত্ৰীক ডেডলাইন বান্ধি দিলে গৌৰৱ গগৈয়ে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। নিৰ্বাচন খেলিব নোৱাৰিব নেকি প্ৰমোদ বড়োৰ বিৰুদ্ধে 11টা ভয়ংকৰ অভিযোগ অখিল গগৈৰ। এই মুহূৰ্তৰ খবৰ এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। BTC নিৰ্বাচনৰ পূৰ্বে মহা বিপদত BTRC প্ৰমোদ বড়ো। আৰু প্ৰমোদ বড়োৰ মিথ্যাচাৰ ফাদিল কৰিলে এইবাৰ অখিল গগৈয়ে। নিৰ্বাচন আয়োগক ফাঁকি দি বিপদত এইবাৰ প্ৰমোদ বড়ো। নিৰ্বাচন খেলিব নোৱাৰিব নেকি এতিয়া প্ৰমোদ বড়ো, তাক লৈ এতিয়া সৰ্বত্ৰে প্ৰশ্ন উত্থাপিত হৈছে। প্ৰমোদ বড়োৰ বিৰুদ্ধে 11টা ভয়ংকৰ অভিযোগ অখিল গগৈৰ। সংবাদ মেল পাতি প্ৰমোদ বড়োৰ ফাইল খুলিলে অখিল গগৈয়ে। আৰু নিৰ্বাচন আয়োগত দাখিল কৰা শপতনামাত তথ্য বিকৃত কৰাৰ অভিযোগ উত্থাপিত হৈছে। আৰু BTC নিৰ্বাচনৰ পূৰ্বে মহা বিপদত BTRC প্ৰমোদ বড়ো। আৰু প্ৰমোদ বড়োৰ মিথ্যাচাৰ ফাদিল কৰিলে এইবাৰ অখিল গগৈয়ে। নিৰ্বাচন আয়োগক ফাঁকি দি বিপদত পৰিছে এতিয়া প্ৰমোদ বড়ো। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। মিয়াৰ ৰক্ষক ইউনুছ তামুলীক গ্ৰেপ্তাৰ কৰিছে হোজাই আৰক্ষীয়ে। এই মুহূৰ্তৰ খবৰ এক ডাঙৰ খবৰ জনাইছোঁ, বিগ ব্ৰেকিং নিউজ। মিয়াৰ ৰক্ষক ইউনুছ তামুলীক গ্ৰেপ্তাৰ কৰা হৈছে ইতিমধ্যে। শিৱসাগৰ আৰক্ষীৰ নিৰ্দেশনাত গ্ৰেপ্তাৰ আৰু হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ইউনুছ তামুলীক। আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত জেৰা ইউনুছ তামুলীক। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ, মিয়াৰ ৰক্ষক ইউনুছ তামুলীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে হোজাই আৰক্ষীয়ে। শিৱসাগৰ আৰক্ষীৰ নিৰ্দেশনাত গ্ৰেপ্তাৰ কৰিছে হোজাই আৰক্ষীয়ে আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত জেৰা ইউনুছ তামুলীক। সমগ্ৰ দেশবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ভোট চুৰি কৰি মুখ বন্ধ হৈছে বিজেপিৰ। আক্ৰমণাত্মক ৰূপত আকৌ ৰাহুল গান্ধী। এই মুহূৰ্তৰ খবৰ এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যৰ লগতে দেশবাসীৰ বাবে। ভোট চুৰি কৰি মুখ বন্ধ হৈছে বিজেপিৰ। ভোট চুৰি কৰি ধৰা পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু ধৰা পৰাৰ বাবে মুখ বন্ধ এতিয়া প্ৰধানমন্ত্ৰী মোদীৰ। প্ৰতিদিনে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে ভোট চুৰিৰ অভিযোগ উত্থাপন হৈছে। আৰু কিন্তু তাৰ পিছতো মুখ খুলিব পৰা নাই প্ৰধানমন্ত্ৰী মোদীয়ে। আৰু প্ৰধানমন্ত্ৰী মোদী ধৰা পৰিছে এতিয়া আৰু পলাব নোৱাৰে বুলি মন্তব্য কৰা হৈছে। আৰু প্ৰধানমন্ত্ৰী মোদীৰ গুজৰাট মডেল ভোট চুৰিৰ মডেলহে। আৰু ভোট চুৰিৰ জৰিয়তে দেশৰ সংবিধানত আক্ৰমণ কৰা হৈছে বুলি এক প্ৰকাৰ মন্তব্য কৰা হৈছে। আৰু ভোট চুৰিৰ জৰিয়তে ভাৰতবাসীৰ আত্মাৰ ওপৰত আক্ৰমণ কৰা হৈছে। আৰু ভোট চুৰিৰ জৰিয়তে ভাৰতৰ আত্মাৰ ওপৰত আক্ৰমণ কৰা হৈছে। আৰু প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত পুনৰ ৰাহুল গান্ধী। আৰু ভোট চুৰি কৰি মুখ বন্ধ হৈছে বিজেপিৰ। ভোট চুৰি কৰি ধৰা পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ।
ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ দুৰ্গা পূজাৰ পূৰ্বে দেশবাসীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডাঙৰ উপহাৰ ঔষধত আৰু ভৰিব নালাগে অধিক দাম আৰু ক'ত কমিব দাম এই মুহূৰ্তৰ খবৰ জনাইছে এমএছপি অসম মিডিয়াৰ সমূহ দৰ্শকক গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই এটা কৈ লাইক কৰি দিয়ক এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ দেশবাসীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুৰ্গা পূজাৰ বিশেষ উপহাৰ চলিত সপ্তাহতেই দেশত হ্ৰাস পাব জিএছটি জীৱনদায়িনী ঔষধতো হ্ৰাস পাব জিএছটি আৰু 22 ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ'ব নতুন নিৰিখ 33 বিধ জীৱনদায়িনী ঔষধৰ জিএছটি শূন্য হ'ব আৰু 4 তৰপীয়া জিএছটি ব্যৱহাৰৰ পৰিৱৰ্তে থাকিব 2 তৰপীয়া জিএছটি ব্যৱস্থা আৰু প্ৰতিখন ফাৰ্মাচীলৈ জাৰি কৰা হৈছে জৰুৰী নোটিছ বিলুপ্ত হ'ব 12 আৰু 18% স্লেব মটৰচাইকেল কিনিবলৈ ৰৈ থকা সকলৰ বাবে আহি পৰিছে ভাল খবৰ কাপোৰ জোতা গাড়ী এয়াৰ কণ্ডিশ্যনাৰৰ দাম হ্ৰাস পাব লগতে দাম কমিব পেকেট গাখীৰ পানীৰ বাটাৰ ঘিউ ভাৰতীয় ব্ৰেডৰ আৰু যুৱতী মহিলাসকলৰ বাবে ভাল খবৰ দাম কমিব প্ৰসাধন সামগ্ৰীসমূহৰো আৰু চুলিত ঘঁহা তেল চেম্পু ইত্যাদিৰ দাম কমিব আৰু টুথপেষ্ট শেভিং ক্ৰীম টুথব্ৰাছ নমকিন ভুজিয়া মিক্সাৰ পেন্সিল শাৰ্পনাৰ ক্ৰায়নছ নোটবুক আৰু ট্ৰেক্টৰৰ টায়াৰ পাৰ্টছ ট্ৰেক্টৰ জৈৱ কীটনাশকৰ দাম কমিব আৰু ব্যক্তিগত স্বাস্থ্য আৰু জীৱন বীমাতো শূন্য হ'ব জিএছটি আৰু মোবাইল টিভি ৱাশ্বিং মেচিন এচি গাড়ীৰ দাম কমিব আৰু অটোমোবাইল পাৰ্টছ চিমেণ্ট মনিটৰ প্ৰজেক্টৰৰ দামো কমিব ইয়াৰ বিপৰীতে গুটখা চিগাৰেট পান মছলা বিলাসী বাহনৰ বাঢ়িব দাম আৰু ফলৰ ৰস ব্যক্তিগত হেলিকপ্টাৰৰ জিএছটি 40% বৃদ্ধি কৰা হ'ব আৰু দেশবাসীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুৰ্গা পূজাৰ উপহাৰ আমি জনাইছোঁ খবৰ যে চলিত সপ্তাহতেই দেশত হ্ৰাস পাব জিএছটি জীৱনদায়িনী ঔষধতো হ্ৰাস পাব জিএছটি আহিছোঁ আন এক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ তেল কয়লা চাহকাঠ একৰ নিবলৈ নিদিওঁ জনজাতিকৰণৰ দাবীত মৰাণে কঁপাইছে উজনি অসম এই মুহূৰ্তৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে জনজাতিকৰণৰ দাবীত কঁপিছে উজনি অসম উজনিত মৰাণ বৃহৎ অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী জনজাতিকৰণ নিদিয়া পৰ্যন্ত শান্ত নহয় মৰাণসকল নিশা মৰাণৰ প্ৰতিবাদত কঁপিছে উজনি অসম আৰু উজনি অসমৰ পৰা তেল কয়লা চাহকাঠ সৰবৰাহত বাধা প্ৰদান নিশা তিনিচুকীয়াত প্ৰতিবাদ সাব্যস্ত কৰি সম্পূৰ্ণ বন্ধ সৰবৰাহ আৰু চৰকাৰে যিমান বঞ্চনা কৰিব প্ৰতিবাদ সিমানে তীব্ৰতৰ হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে আৰু জনজাতিকৰণ নিদিয়া পৰ্যন্ত প্ৰতিবাদ ভয়াৱহ হৈ গৈ থাকিব দিল্লী দিছপুৰত কোনো শান্তিৰে বহি থাকিব নোৱাৰিব আৰু জনজাতিকৰণৰ দাবীত কঁপিছে এতিয়া সমগ্ৰ উজনি অসম মৰাণে কঁপাইছে উজনি অসম উজনিত মৰাণৰ বৃহৎ অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ বিটিচি নিৰ্বাচনত মুছলমানৰ ভোট পাব কংগ্ৰেছে আৰু এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ খবৰ সমূহ দৰ্শকৰ বাবে জনাইছোঁ বিটিচি নিৰ্বাচনত মুছলমানৰ ভোট কংগ্ৰেছে লাভ কৰিব বিটিচি নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য কংগ্ৰেছে অধিক ভোট মুছলমানেৰে লাভ কৰিব আৰু পূৰ্বৰে পৰা কংগ্ৰেছে পাই আহিছে মুছলমানৰ ভোট সংখ্যালঘু সম্প্ৰদায়ৰ বেছিভাগ ভোটে কংগ্ৰেছে লাভ কৰিব আৰু বিজেপি বা অন্য দলে লাভ নকৰে বেছি ভোট মুছলমানৰ বিটিচি নিৰ্বাচনত মুছলমানৰ ভোট কংগ্ৰেছে লাভ কৰিব বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিটিচি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য আহি পৰিছে কংগ্ৰেছে অধিক ভোট মুছলমানৰে লাভ কৰিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু পূৰ্বৰে পৰা কংগ্ৰেছে পাই আহিছে মুছলমানৰ ভোট আৰু সংখ্যালঘু সম্প্ৰদায়ৰ বেছিভাগ ভোট কংগ্ৰেছে লাভ কৰিব বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহিছোঁ আন এক খবৰৰ মাজলৈ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ এইবাৰ ভোট চুৰিৰ নতুন প্ৰমাণ ৰাহুল গান্ধীৰ নিৰ্বাচন আয়োগ আৰু বিজেপিক প্ৰত্যাহ্বান কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ এই মুহূৰ্তৰ খবৰ এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ দেশবাসীক নতুন প্ৰমাণ লৈ ভোট চুৰিৰ বিৰুদ্ধে পুনৰ সৰব ৰাহুল গান্ধী ভোট চুৰিৰ বিৰুদ্ধে দিল্লীত সংবাদমেল সম্বোধন কংগ্ৰেছ নেতাজনৰ
দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে অভিযোগ লোকসভাৰ বিৰোধী দলপতিজনৰ এটা কেন্দ্ৰতে ৬,০০০ ভোট চুৰি কৰা বুলি অভিযোগ ৰাহুল গান্ধীৰ আৰু পৰিকল্পনা অনুযায়ী নিৰ্দিষ্ট ভোট কেন্দ্ৰত ভোটাৰৰ নাম বাদ দিয়াৰ অভিযোগ উত্থাপিত হৈছে কোনো ভোট কেন্দ্ৰত অবৈধভাৱে ভোটাৰৰ নাম অন্তৰ্ভুক্তিৰ অভিযোগ উত্থাপিত হৈছে কৰ্ণাটকৰ আলন্দ বিধানসভা সমষ্টিৰ এটা ভোট কেন্দ্ৰৰ উদাহৰণ দিলে ৰাহুল গান্ধীয়ে আৰু ভোট কেন্দ্ৰটোত ৬,০১৮ ভোটাৰৰ নাম কৰ্তনৰ অভিযোগ সংবাদ মেলত আৰু ভোট কেন্দ্ৰটোৰ এজন বিষয়াই নিজৰ খুৰাকৰ নাম কৰ্তন কৰা বিষয়টো লক্ষ্য কৰিছিল আৰু কংগ্ৰেছ যি ভোট কেন্দ্ৰত শক্তিশালী তাতে পৰিকল্পনা অনুযায়ী কৰা হৈছে ভোট কৰ্তন আৰু দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তই ভোট চুৰি কৰাসকলক সুৰক্ষা দিছে বুলি মন্তব্য ৰাহুল গান্ধীৰ ১৮ বাৰ চিঠি দিয়াৰ পিছতো কিয় CIDৰ চিঠিৰ উত্তৰ দিয়া নাই জ্ঞানেশ কুমাৰে প্ৰশ্ন কৰিছে ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগ আৰু বিজেপিক পুনৰ হাইড্ৰজেন বোমাৰ ভাবুকি ৰাহুল গান্ধীৰ আৰু ইয়াৰ সমান্তৰালকৈ হাইড্ৰজেন বোমা এতিয়াও অহা নাই শীঘ্ৰে আহিব বিস্ফোৰক তথ্য নতুন প্ৰমাণ লৈ এবাৰ ভোট চুৰিৰ বিৰুদ্ধে পুনৰ সৰব হৈছে ৰাহুল গান্ধী সমগ্ৰ দেশবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ SIRৰ মাজতে কোটি ভোটাৰৰ বাবে আহি গ'ল ডাঙৰ খবৰ এতিয়াৰে পৰা ভোটদানৰ সময়ত EVMত দেখিবলৈ পাব আপোনাৰ পছন্দৰ প্ৰাৰ্থীৰ ৰঙীন ফটো এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ সমগ্ৰ দেশবাসীৰ বাবে ভাল খবৰ SIRৰ মাজতে দেশৰ কোটি ভোটাৰৰ বাবে আহি গ'ল ডাঙৰ খবৰ এতিয়াৰে পৰা ভোটদানৰ সময়ত EVMত দেখিবলৈ পাব ৰঙীন ফটো আৰু প্ৰথমবাৰৰ বাবে প্ৰাৰ্থীৰ ৰঙীন ফটো দেখিবলৈ পাব EVMত আৰু নিৰ্বাচন আয়োগৰ নীতি নিয়মত অনা হৈছে এই বিশেষ সংশোধন ৭টাকৈ নতুন পৰিৱৰ্তন আনিছে নিৰ্বাচন আয়োগে প্ৰাৰ্থীৰ নিজৰ ক্ৰমিক নম্বৰ আৰু ফটো দেখা পাব এতিয়াৰ পৰা আপুনি EVMত আৰু নিৰ্বাচনী প্ৰক্ৰিয়া উন্নত কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে আৰু এতিয়াৰ পৰা কোনেও আৰু সন্দেহজনকভাৱে ভোটদান কৰিব নালাগে আৰু আপোনালোকৰ মতে এই কামটো কেনেকুৱা হৈছে জনাওক আমাৰ কমেণ্ট বক্সত আপোনাৰ মতামত দিয়ক আমাৰ কমেণ্ট বক্সত বিহাৰৰ নিৰ্বাচনতে আৰম্ভ হ'ব এই নতুন গাইডলাইনটো আৰু SIRৰ মাজতেই দেশৰ কোটি ভোটাৰৰ বাবে আহি গ'ল ডাঙৰ খবৰ এতিয়াৰে পৰা ভোটদানৰ সময়ত EVMত দেখিবলৈ পাব প্ৰাৰ্থীৰ ৰঙীন ফটো আৰু প্ৰথমবাৰৰ বাবে প্ৰাৰ্থীৰ ৰঙীন ফটো দেখিবলৈ পাব আপুনি EVMত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে গম নোপোৱাকৈ ৰাজ্যত চলিছে SIRৰ কাম-কাজ আৰু SIRক লৈ বৃহৎ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে মুখ্যমন্ত্ৰীয়ে গম নোপোৱাকৈ ৰাজ্যত চলিছে SIRৰ কাম-কাজ ৰাজ্যত চলি থকা SIR সন্দৰ্ভত অৱগত নহয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু হোজাইত চলি থকা SIRক লৈ মুখ্যমন্ত্ৰীৰ এক প্ৰতিক্ৰিয়া আহি পৰিছে SIRৰ বিষয়ে চৰকাৰ অৱগত নহয় আৰু হোজাইত চলি আছিল SIRৰ কাম-কাজ আৰু BLO ছুপাৰভাইজাৰ লৈ জাৰি কৰিছিল জাননী আৰু মঙলবাৰে নিশা পৰ্যন্ত চলিছিল ভোটাৰ তালিকা পুনৰীক্ষণৰ কাম কিন্তু এইফালে চৰকাৰ অৱগত নহয় SIRৰ বিষয়ে আৰু মুখ্যমন্ত্ৰীয়ে গম নোপোৱাকৈয়ে ৰাজ্যত চলিছে SIRৰ কাম-কাজ আৰু হোজাইত চলি থকা SIRক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া আহি পৰিছে আৰু SIRৰ বিষয়ে চৰকাৰ অৱগত নহয় আৰু হোজাইত চলি আছিল SIRৰ কাম আহিছোঁ আন এক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জাতিৰ প্ৰতাৰক এদিন হিমন্ত বিশ্ব শৰ্মা অসমৰ অচিনাকি হ'ব আৰু মুখ্যমন্ত্ৰী সোনকালে পুনৰ সৰব আমছু নেতা ৰেজাউল কৰিম চৰকাৰ এই মুহূৰ্তৰ খবৰ এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হৈছে জাতিৰ এজন প্ৰতাৰক আৰু এইখন অসম কেৱল হিমন্ত বিশ্ব শৰ্মাৰ নহয় সকলোৰে বাবে অসম আৰু অচিনাকি বুলি কৈ হিমন্ত বিশ্ব শৰ্মাই এদিন অসমৰ অচিনাকি হ'ব বুলি এক প্ৰকাৰ মন্তব্য কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে আৰু এইগৰাকী মুখ্যমন্ত্ৰীয়ে অসমৰ জাতি মাটিক থানবান কৰি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সোনকালে পুনৰ সৰব হ'ল আমছু নেতা ৰেজাউল কৰিম চৰকাৰ আৰু মুছলমানৰ হাতৰ শক্তিয়ে অসমৰ কৃষিখণ্ডৰ লগতে অৰ্থনৈতিক উন্নয়ন কৰিছে দেশৰ একমাত্ৰ মিছলীয়া মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আখ্যা দিছে
আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে আৰু মুখ্যমন্ত্ৰী বিজেপি চৰকাৰখনে মানুহৰ বুকুত কলিজাত বুলডোজাৰ চলাই দিছে আৰু বিজেপি চৰকাৰ মুখ্যমন্ত্ৰীক সকিয়নিৰে পুনৰ আমচুৱে দিলে হুংকাৰ আৰু তেখেতে নিজৰ গাদী সুৰক্ষিত কৰি জাতি জনগোষ্ঠীক ভাগ ভাগ কৰাৰ লক্ষ্য লৈছে আৰু নিজৰ গাদী সুৰক্ষিত কৰিবলৈ সংখ্যালঘুৰ ওপৰত বুলডোজাৰ চলাইছে বুলি এক প্ৰকাৰ মন্তব্য কৰিছে আমচুৰ ফালৰ পৰা আৰু উচ্ছেদ চলাই ৩,০০০তকৈ অধিক ছাত্ৰ ছাত্ৰীক শিক্ষাৰ পৰা বঞ্চিত কৰিছে এইখন বিজেপি চৰকাৰে আৰু ৰাজ্যখনক লৈ মুখ্যমন্ত্ৰীয়ে বহু নাটক ৰচনা কৰিছে বুলি অভিযোগ আমচুৰ আৰু মুখ্যমন্ত্ৰীয়ে কৰা অন্যায়ৰ উত্তৰ ৰাজনৈতিকভাৱে অসমৰ ৰাইজে দিব আৰু এই চৰকাৰখনে কৰা অন্যায় আৰু পাপৰ ফল এদিন ভুগিব লাগিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজ গণতন্ত্ৰৰ ৰজা আৰু সেইবাবে আপোনালোকৰ বিচাৰৰ ৰাইজেই কৰিব আৰু সাধাৰণ জনতাৰ মুখৰ ভাত আৰু শিক্ষা মুখ্যমন্ত্ৰীয়ে অন্যায়ভাৱে কাঢ়ি লৈছে আৰু আমাৰ ওপৰত বুলডোজাৰ চলালেও আমাৰ পৰা এক বিন্দু মাটি ল'ব নোৱাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সংখ্যালঘুক বিজেপি চৰকাৰে নতুন নাম দিছে অচিনাকি সন্দেহযুক্ত নাগৰিক সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ SIRক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য অসমতো হ'ব নেকি SIR তাক লৈ এতিয়া সৰ্বত্ৰে প্ৰশ্ন উত্থাপিত হৈছে যে SIRক লৈ কেইবাটাও প্ৰশ্ন কৰিছে বিভিন্ন দল সংগঠনে আৰু অসমতো হ'ব নেকি SIR তাক লৈ এতিয়া সৰ্বত্ৰে চলিছে বিশেষ চৰ্চা এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ SIRক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য অসমতো হ'ব নেকি SIR তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে SIR অসমত হোৱাই নাই আৰু গতিকে অসমত SIRৰ কোনো প্ৰাসংগিকতা নাই আৰু সমগ্ৰ দেশজুৰি SIRক লৈ চৰ্চা চলি আছে আৰু বিহাৰৰ SIRক লৈ কঠোৰ নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্বাচন আয়োগৰ SIRৰ পদ্ধতিত অবৈধতা প্ৰমাণ পালে কঠোৰ হ'ব সৰ্বোচ্চ ন্যায়ালয় যিকোনো খেলিমেলি পালে বন্ধ হ'ব সমগ্ৰ প্ৰক্ৰিয়া আৰু আদালতে ধাৰ্য কৰিলে চূড়ান্ত শুনানিৰ নতুন তাৰিখ উচ্চতম ন্যায়ালয়ে ধাৰ্য কৰিছে 7 অক্টোবৰৰ দিনটো কেৱল বিহাৰেই নহয় সমগ্ৰ দেশতেই কাৰ্যকৰী হ'ব সুপ্ৰিম কোৰ্টৰ চূড়ান্ত নিৰ্দেশ আৰু SIRক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য অসমতো হ'ব নেকি SIR তাক লৈ এতিয়া প্ৰশ্ন উঠিছে আৰু SIR অসমত হোৱাই নাই গতিকে অসমত SIRৰ কোনো প্ৰাসংগিকতা নাই বুলি এতিয়া মন্তব্য কৰা হৈছে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা আৰু সমগ্ৰ দেশজুৰি SIRক লৈ চলিছে এতিয়া চৰ্চা সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ NRCৰ পুনৰীক্ষণ হ'বই চৰকাৰৰ সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰি কৰা হ'ব সংশোধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা এই মুহূৰ্তৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক এক ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য NRCৰ পুনৰীক্ষণ হ'বই চৰকাৰৰ সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰি কৰা হ'ব সংশোধন ভাৰত চৰকাৰে হওক উচ্চতম ন্যায়ালয়ে হওক অথবা অসম চৰকাৰৰ ক্ষমতা প্ৰয়োগ কৰি হ'লেও এইখন NRC মানি লোৱাৰ পৰিৱৰ্তে ৰিভিজনলৈকে অনা হ'ব NRC আৰু NRCখনে অসমীয়া মানুহক ঠগাই গুচি গ'ল NRCৰ বিষয়ে বহু বিসংগতিৰ তথ্য পৰলৈ আহিছে এই মুহূৰ্তৰ খবৰ জনাইছোঁ ডাঙৰ খবৰ একেধৰণৰ নামৰ ব্যক্তি বিচাৰি বহু লোকে পিতা বা পুত্ৰ বুলি দাবী কৰিছিল আৰু এই ধৰণে সেইসকল লোকৰ নাম NRCত অন্তৰ্ভুক্ত হৈছিল আৰু স্থায়ী বাসিন্দাৰ ঠাইত বহু বিষয়াই সন্দেহজনক লোকক সোমোৱাই দিছিল আৰু এই NRCৰ শুদ্ধ নহ'লে NRCখন শুদ্ধ নহ'লে উচ্চতম ন্যায়ালয়ৰ পৰা নতুনকৈ NRC কৰাৰ অনুমতি ল'ব লাগিব বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ ডাঙৰ খবৰ বহুকেইটা আইনী দিশ পৰীক্ষা কৰি থকা হৈছে ইতিমধ্যে আৰু শীঘ্ৰে NRCক দিয়া হ'ব এক নতুন ৰূপ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য খবৰটো জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক NRCৰ পুনৰীক্ষণ হ'বই আৰু ইয়াৰ সমান্তৰালকৈ চৰকাৰৰ সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰি কৰা হ'ব সংশোধন ভাৰত চৰকাৰে হওক অথবা উচ্চতম ন্যায়ালয়ে হওক আৰু অসম চৰকাৰৰ ক্ষমতা প্ৰয়োগ কৰি হ'লেও এইখন NRC মানি লোৱাৰ পৰিৱৰ্তে আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ
ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ অক্টোবৰত মুকলি হ'ব অসম পুলিচৰ চাকৰি আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ ঘোষণা এই মুহূৰ্তৰ খবৰ জনাইছো এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে আহি পৰিছে ভাল খবৰ আশাব্যঞ্জক খবৰ অসম আৰক্ষীত পুনৰ হ'ব বৃহৎ নিযুক্তি অক্টোবৰ মাহতে মুকলি হ'ব অসম পুলিচৰ চাকৰি আৰু বিটিচি নিৰ্বাচনৰ প্ৰচাৰ সভাতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এক ডাঙৰ ঘোষণা লাখ লাখ নিবনুৱা যুৱক যুৱতীক দিলে এই ভাল খবৰটো আৰু আৰক্ষীৰ চাকৰিৰ বাবে অনুশীলন কৰা যুৱক যুৱতীয়ে পাব এই চাকৰি আৰু অক্টোবৰ মাহতে ৰাজ্য চৰকাৰে মুকলি কৰিব অসম আৰক্ষীৰ চাকৰিৰ পদ আৰু নৱেম্বৰ মাহত নিযুক্তিৰ বাবে হ'ব পৰীক্ষা আৰু অক্টোবৰ মাহতে বহু নিবনুৱাই খানাপাৰাত পাব নিযুক্তি পত্ৰ আৰু ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে এক ভাল খবৰ আহি পৰিছে খবৰটো জনাইছো অসম আৰক্ষীত পুনৰ হ'ব বৃহৎ নিযুক্তি আৰু অক্টোবৰ মাহতে মুকলি হ'ব অসম পুলিচৰ চাকৰি